हेलो फ्रेंड वेलकम बैक माय चैनल। सो आज आपनालोकले आन एटी टपिকৰ ওপৰত ভিডিও লৈ আনিছো। আজি এই টপিকটো হৈছে মিসিং নম্বৰ ৰিজনিংৰ ওপৰত প্ৰস্তুত কৰা ভিডিও। গতিকে ভিডিওটো মিসিং নম্বৰৰ কেটামান ইম্পৰ্টেন্ট কুৱেশ্যন আজি এই ভিডিওটোত কুৱেশ্যন কিটা আমি আলোচনা কৰিম। গতিকে ভিডিওটো শেষলৈকে চাবলৈ বুলি মই আশা ৰাখিলো আৰু ভিডিওটো যদি চাই ভাল পায় লাইক কৰিব নাপাহৰিব। সো আহক আৰম্ভ কৰো আজি ৰিজনিংৰ টপিকটো। সো প্ৰথম কুৱেশ্যন 1 টো কি দিছে চাও। Question 1 2 দিছে এনেকে 5 দিছে 6 দিছে 11 দিছে আৰু 2 দিছে। সো আৰু মাজত দি দিছে 24। আমি এতিয়া সাম যে 24 পাবলে ইয়াত কি কৰিছে প্লাস কৰিছে নে মাল্টিপ্লাই কৰিছে হেখিনি আমি সাম। সো প্ৰথমতে আমি যদি চাও কি কৰিব লাগিব আমি মাল্টিপ্লাই কৰিলে বেছি পাম। গতিকে আমি প্লাস কৰি চাম। প্লাস কৰি চালে কিমান পাও হেতু চাম। এতিয়া 5 plus 6 কৰিলো কিমান পালো 11 আৰু 11 ৰ লগত আমি আকৌ 11 এ দিছে হেকানে 11 ৰ লগত আমি কিমান পাম 20 11 ৰ লগত 11 প্লাস কৰিলে 22 পালো আৰু 22 পিছত কিমান দিছে 22 পাই গলো। এতিয়া 2 ৰ লগত আমি প্লাস কৰি দিলো কিমান পালো 20 এক সেকেন্ড এতিয়া 24 পাই গলো। তাৰ মানে আমি এটা গম পালো যে গুটেইখিনি যদি প্লাস কৰি দিও আমি আমাৰ এনসাৰটো পাই যাম। গতিকে এতিয়া আমি নেক্সট যেটো পাৰ্ট হেতুলে যাম। আমাৰ থাৰ্ড পাৰ্টটোতে কোৱেশ্চন মাৰ্ক দিছে সেকেন্ড পাৰ্টটো আমি সলভ কৰি লওঁ। এতিয়া কি দিছে প্ৰথম 8 দিছে 8 plus 2 কিমান পালো 10 পালো। নেক্সট 10 ৰ লগত আমি কিমান প্লাস কৰিম কিমান দিছে 5 দিছে 15 পালো। এতিয়া 15 পাই গলো। এতিয়া আমি 15 ৰ লগত 15 plus 20 কিমান পাম 5 পালো এফালে আৰু 2 একে 3 সো 35 পাই গলো। সো এতিয়া আমাৰ যেটো আমি উলিয়াব দিছে কোৱেশ্চন মাৰ্ক হেতু আমি সলভ কৰিম। কিনি মহাইলো এতিয়া 12 দি দিছে 12 ৰ লগত 6 কৰিলো কিমান পালো 18 পালো। 18 ৰ লগত আমি কিমান কৰিব দিছে প্লাস 4 কৰিলো কিমান পালো 22 পাই গলো। তাইছত এটা 22 ৰ লগত আমি কিমান কৰিব লাগিব 5 কৰিব লাগিব। তেতিয়া আমি আমাৰ এনসাৰটো পাই যাম 22 plus 5 কিমান পালো 5 2 7 আৰু 2 27। সো অপশন কোনটো কাৰেক্ট হ'ব অপশন কাৰেক্ট হ'ব অপশন এ 27। মাজত কিমান কোৱেশ্চন মাৰ্কৰ ঠাইত পাব মিসিং নম্বৰ কোনটো এনসাৰ কাৰেক্ট হ'ব 27 হ'ব অপশন এ হ'ব কাৰেক্ট। সো নেক্সট কোৱেশ্চন লৈ যাও। এতিয়া কোৱেশ্চন 2 টো চাম। কোৱেশ্চন 2 টো কি দিছে 2 দিছে ভালে 5 কৈছে আৰু 16 কৈছে আৰু মাজত কিমান দিছে 23। এতিয়া আমি এটো সলভ কৰিম কিন্তু এটো আমি দেখিছো যে মাজৰ যেটো পাৰ্ট দিছে তাৰহে কোৱেশ্চন মাৰ্ক তুলাব লাগে। কিন্তু আমি এতিয়া প্ৰথম কি কৰিম ফাৰ্স্ট পাৰ্ট আৰু থাৰ্ড পাৰ্টটো সলভ কৰি চাম। তেতিয়াহে আমি কি যি এই দুটা পাৰ্টৰ যিকিটা টেকনিক ইউজ হ'ব সেম টেকনিকে যেটো আমাক কোৱেশ্চন মাৰ্ক দিছে হেতু টেকনিক ইউজ হ'ব। সো প্ৰথম আমি কি কৰিম এটো এতিয়া যদি আমি ইয়াত এক সেকেন্ড এতিয়া আমি এটো যদি পূৰণ কৰি চাও তেতিয়া আমি আমাৰ নম্বৰটো পাম জানো 2 into 5 কৰিলো 10 হল আৰু 10 ৰ লগত
ইনটু 16 কৰিলোঁ হ'ব জানো নহ'ব গতিকে আমি কি কৰিম ইয়াত প্লাস কৰিম 2 প্লাস কিমান হ'ল 7 হ'ল তাৰ পিছত সেকেন্ড 7 হ'ল আৰু 7 ৰ লগত আমি প্লাস কিমান কলো 16 হ'ল কিমান হ'ব তেতিয়া 13 আৰু ইফালে আহিলে এক থাকিলে ইফালে 23 হৈ গ'ল সো আমি এতিয়া গম পালো যে প্লাস কৰিব লাগিব তেতিয়াহে আমাৰ যেটো आंसर পাব লাগি আছে এটো আমি পাম সো এতিয়া থাৰ্ড পাৰ্টটো সলভ কৰো এতিয়া দিছে 12 দিছে 12 প্লাস কিমান হ'ব 17 দিছে পাই গলো আৰু এতিয়া 29 ৰ লগত আমি কিমান কৰিব লাগিব প্লাস 14 কৰিব লাগিব কিমান পাম তেতিয়া আমি পাম 43 তাৰ মানে আমাৰ উলাই গল এতিয়া যেটো আমাক উলিয়াব দিছে কোৱেশ্চন মাৰ্ক হেতু আমি উলিয়াম এতিয়া 8 11 পাই গলো আৰু 11 প্লাস 22 কিমান পাম এতিয়া ইকুয়াল 33 সো অপশন কোনটো কারেক্ট হ'ব অপশন বি টু কারেক্ট হ'ব অপশন বি হ'ব কারেক্ট आंसर মিসিং নম্বৰ কোৱেশ্চন মাৰ্কৰ মিসিং নম্বৰটো হ'ব 33 সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন 3 টো দিছে কোৱেশ্চন 3 টো আমি সলভ কৰিম সো কেনেকে হয় আমি চাম এতিয়া দুটা সার্কেল দিয়া আছে এটা দিছে 11 14 22 আৰু 28 তেনেকে ইয়াটো দিছে 16 22 কোৱেশ্চন মাৰ্ক 44 এতিয়া এটো পাবলে আমি কি কৰিম হেতু আমি চাম সো আমি এতিয়া 11 ৰ লগত 14 ৰ 11 14 ৰ একো কানেকশন নাই আমি এতিয়া ক্ৰস কে যদি 11 ৰ লগত 11 ইন মাল্টিপ্লাই 2 ইজ ইকুয়াল কিমান পালো 22 হৈ গল আৰু এতিয়া আকৌ 4 দেখিছো আমি প্ৰথমটো ক্ৰস কে মাল্টিপ্লাই কৰিছো হয় না গটিকে 2 এ মাল্টিপ্লাই কি হলত কৈছো 2 এ গটিকে আমি এটো 14 ৰ লগতো আমি যদি 2 মাল্টিপ্লাই কৰি দিও আৰু 28 হৈ গল গটিকে আমি গম পালো যে ফাৰ্স্ট পাৰ্টটো যে আমি 2 এ মাল্টিপ্লাই কৰিছো আৰু ক্ৰস কে মাল্টিপ্লাই কৰিছো তেতিয়া আমাৰ কারেক্ট आंसर টো লাইছে সো নেক্সট আমাৰ যেটো সার্কেল দিছে হেতু আমি একেটা টেকনিকে ইউজ কৰিম এতিয়া 16 দিয়া আছে কিন্তু 16 ৰ ক্ৰস কে কৰিলে आंसर টো লাব কিন্তু আমি প্ৰথমতে 22 টো ক্ৰস কে মাল্টিপ্লাই 2 ৰে কৰিলো 2 মাল্টিপ্লাই 2 ইজ ইকুয়াল কিমান পালো 44 এতিয়া 16 দিয়া আছে 16 মাল্টিপ্লাই 2 কিমান হ'ব 32 সো অপশন কোনটো কারেক্ট হ'ব অপশন এ টো কারেক্ট হ'ব 32 হ'ব সো আশা কৰিছো এটো ভালদৰে আপোনালোকে বুজি পাইছে আৰু মই বুজোৱাটো আপোনালোকে ভাল পাইছে সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন 4 টো আমি সলভ কৰিম এতিয়া এনেকা চাৰ্ট কেখনমান দিয়া আছে আৰু কিটা হৈছে তাৰ आंसर চাৰিটাৰ এই आंसर চাৰিটাৰ ভিতৰত কারেক্ট आंसर টো আমি বিচাৰি উলিয়াব লাগে সো আমি কি কৰিম প্ৰথমতে সাম ইটু লগ কেনেকে কানেকশন কৰি কি কৰিছে সো আমি প্ৰথমতে সাইডৰ পা এনেকে চালে কেনেকে হয় চাও 5 ৰ লগত 10 ৰ কি কানেকশন কৰি মাল্টিপ্লাই কৰিলে নে ডিভাইডেড কৰিলে নে প্লাস কৰিলে কেনেকে 25 পালে হেতু আমি চাম সো প্ৰথমতে আমি কি কৰিম 5 ৰ লগত 5 ইনটু 5 মাল্টিপ্লাই 10 কিমান পালো
50 পাই গ'লোঁ এতিয়া 50 পালোঁ কিন্তু ইয়াত দিছে 25 এতিয়া 50 পা আমি যদি 2 ডিভাইডেড কৰি দিওঁ ডিভাইডেড বাই 2 কৰি দিলোঁ কিমান পালোঁ 25 পাই গ'লোঁ এতিয়া গম পালোঁ যে প্ৰথম আমি দুটা নম্বৰ যেনেকৈ 5 আৰু 10 মাল্টিপ্লাই কৰিলোঁ তাৰপিছত 2 ডিভাইডেড কৰিলোঁ 2 ডিভাইডেড কৰি দিলে তেতিয়া আমি আমাৰ এনসাৰটো পাই যাম গতিকে নেক্সট যেটো দিছে 6 আৰু 15 এইটাও আমি প্ৰথম মাল্টিপ্লাই কৰিম এতিয়া দিছে 6 মাল্টিপ্লাই 15 কিমান পালোঁ এনসাৰটো আমি পাম 6 5 গুণ 30 আৰু 3 থাকিলে আৰু 6 7 8 9 90 পাই গ'লোঁ এতিয়া 90 ডিভাইডেড বাই 2 কিমান পাম 45 পাই গ'লোঁ সো এতিয়া আমি যেটো আমাক কোৱেশ্চন মাৰ্ক সলভ কৰিছে উলিয়াব দিছে তাক আমি এতিয়া উলিয়াম এতিয়া 7 multiply 25 কিমান পালোঁ 35 এফালে 3 7 2 14 আৰু এফালে 3 থাকিলে 175 পালোঁ এতিয়া 175 মাল্টিপ্লাই ডিভাইডেড বাই 2 কৰিলোঁ কিমান পাম তে হৰণ কৰিলে ওলাই যাব 87.5 ওলাব সো অপশন কোনটো কাৰেক্ট হ'ব অপশন এ টো কাৰেক্ট হ'ব 87.5 ওলাব সো এই কোৱেশ্চন মাৰ্কটোৰ এনসাৰটো হ'ব 87.5 সো আশা কৰিছোঁ আপোনালোকে এটো ভালদৰে বুজি পাইছে সো নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া এতিয়া কোৱেশ্চন 5 টো আমি চাম কোৱেশ্চন 5 টো দিছে 3 2 6 এনেকৈ দিছে আৰু মাজত কৈছে 90 এতিয়া 90 আমি কেনেকৈ পাম হেতু আমি চাম প্ৰথমতে এটো ই কৰিম মাল্টিপ্লাই কৰিলোঁ 5 into 5 multiply 2 10 পালোঁ 10 multiply 6 দিছে 6 দি আছে নে গতিকে কিমান পালোঁ 60 পাই গ'লোঁ আৰু নেক্সট আমি এতিয়া 6 ৰ লগত কি 60 লগত কিমান কৰিম 3 দিয়া আছে নেক্সট নম্বৰটো কিমান পালোঁ 180 পাই গ'লোঁ এক সেকেন্ড ভালকৈ বহা নাই 180 পালোঁ তে কিন্তু আমাক দিয়া আছে 90 এটা 90 পাবলৈ আমি কি কৰিব লাগিব 180 লগত 180 divided by 2 এক সেকেন্ড আমি 180 পাইছিলোঁ নহয় এতিয়া 180 divided by 2 কিমান পাম 90 পাই গ'লোঁ সো এতিয়া আমি গম পালোঁ প্ৰথমতে গোটেই সাৰ্কলটো কাহে থকা সাইডে থকা নম্বৰ কিটা আমি ফাৰ্স্ট মাল্টিপ্লাই কৰিব লাগিব আৰু তাৰ পিছত যেটো আমি এনসাৰ পালোঁ তাৰ লগত ডিভাইডেড বাই 2 কৰিব লাগিব তেতিয়া আমাৰ যেটো মাজৰ যেটো এনসাৰ দিছে হেতু আমি পাই যাম এতিয়া নেক্সট যেটো সাৰ্কল দিছে হেতুকো আমি সলভ কৰোঁ কি কৰিম 7 multiply 3 হল 21 ৰ লগত 4 multiply কৰিলোঁ কিমান হল 84 হল আৰু 84 ৰ লগত এতিয়া 84 পাইছিলোঁ 84 ৰ লগত 3 multiply কৰিলোঁ কিমান পাম 252 পাই গ'লোঁ এতিয়া 252 লগত আমি যদি 2 divided by কৰোঁ তেতিয়া কিমান পাম 126 সো এনসাৰ পাই গ'লোঁ এতিয়া আমাক যেটো কোৱেশ্চন মাৰ্ক দিছে হেতু আমি সলভ কৰিম
So 9 দিছে ফাৰ্ষ্ট 9 মাল্টিপ্লাই 2 18 আৰু 18 লগত 7 মাল্টিপ্লাই কৰিলোঁ কিমান পালোঁ এক সেকেন্ড ভালকৈ ধৰিব পাই নাই কিমান হ'ল 126 আৰু এতিয়া 126 লগত আমি কি কৰিম কিমান মাল্টিপ্লাই কৰিম 4 দিয়া আছে নেক্সট নম্বৰটো 126 মাল্টিপ্লাই 4 কিমান পাম 504 504 লগত আমি 2 ডিভাইডেড কৰিলে কিমান পালো 2 ডিভাইডেড কৰিলে কিমান পাম আমি সাম 504 লাইছিল নহয় সো 2 ডিভাইডেড কৰিলে আমি পালো 252 সো অপশন কোনটো কারেক্ট হ'ব অপশন বি টু কারেক্ট হ'ব 252 হ'ব কারেক্ট आंसर মিসিং নম্বৰটো आंसरটো হৈছে 252 সো আজি ইয়াতে হে কৈছে গুটেকিটা आंसर क्वेश्चन सॉल्व কৰি সো আশা কৰিছো ভিডিও आंसर কিটা আপোনালোকে ভালদৰে বুজি পাইছে আৰু মই এই ভিডিওটো চাই ভাল পাইছে আৰু আপোনালোকৰ হেল্প হৈছে বুলি মই আশা ৰাখিছো সো ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দি চেনেল এনে ধৰণৰ ভিডিও আগৰলৈকে মোৰ এই চেনেলত পাই থাকিব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিলে মই বেছি মোটিভেশন পাম আৰু আন ভিডিওসমূহ লৈ আনিবলৈ গতিকে মোৰ এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ